জুনাইৰ ৰাজাখানা নৈৰ বুকুত বৃহৎ বালি খনন নৈৰ অস্তিত্ব বিপন্ন কৰি ধাৰাবাহিক বালি খনন অব্যাহত জুনাইত নৈৰ ওপৰত থকা ৰেল দলঙৰ তলেদি দৈনিক সৰবৰাহ হয় বালি খননৰ পিছতে গৰাখহনীয়া বৃদ্ধি পাইছে অঞ্চলটোত ৰেলৰ দলংখনলৈও এতিয়া নামি আহিছে ভাবুকি স্থানীয় বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় লোকৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া AJYCPৰ আমি দৃশ্যাংশ দেখুৱাইছো জুনাইৰ ৰাজাখানা নৈৰ বুকুত চলিছে এতিয়া বৃহৎ বালি খনন নৈৰ অস্তিত্ব বিপন্ন কৰি ধাৰাবাহিক বালি খনন অব্যাহত ৰাখিছে একাংশ বালি মাফিয়াই নৈৰ ওপৰত থকা দলঙৰ তলেদি দৈনিক সৰবৰাহ হয় বালি আৰু এই বালি খননৰ পিছতে এতিয়া বৃদ্ধি পাইছে গৰাখহনীয়া সমগ্ৰ অঞ্চলটোতে ৰেলৰ দলংখনলৈও এতিয়া নামি আহিছে ভাবুকি যেহেতু প্ৰতিদিনে এনেদৰে বৃহৎ বালি খনন হৈছে জুনাইৰ ৰাজাখানা নৈৰ বুকুত আৰু নৈৰ অস্তিত্ব বিপন্ন কৰি ধাৰাবাহিক বালি খনন অব্যাহত ৰাখিছে একাংশ দুষ্ট চক্ৰই আৰু নৈৰ ওপৰত থকা দলংখনৰ তলেদি দৈনিক এনেদৰে ডাম্পাৰে সৰবৰাহ হৈছে বালি অবৈধভাৱে বালি সৰবৰাহ কৰিছে জুনাইৰ ৰাজাখানা নৈৰ বুকুত বৃহৎ বালি খনন কৰি একাংশই নৈৰ অস্তিত্ব বিপন্ন কৰি ধাৰাবাহিকভাৱে বালি খনন অব্যাহত ৰাখিছে আৰু এনেদৰে ডাম্পাৰে সৰবৰাহ হৈছে বৃহৎ পৰিমাণৰ বালি নৈৰ ওপৰত থকা ৰেল দলঙৰ তলেদি দৈনিক সৰবৰাহ হৈছে ডাম্পাৰে বালি আৰু বালি খননৰ পিছতে গৰাখহনীয়া বৃদ্ধি পাইছে এতিয়া সমগ্ৰ অঞ্চলটোত ৰেলৰ দলংখনলৈ এতিয়া নামি আহিছে ভাবুকি স্থানীয় বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া AJYCPৰ ফৰেষ্টে মালিক লগত কথা পাতিছে আমিতো নাজানো এতিয়া মালিকটো গোবিন্দ হাজৰিকা ফৰেষ্টাৰটো কালি দুজন আহিছিলে চাগে মই একজনে দেখি পাইছে মানে এইটোতো ক'ব নোৱাৰে কোম্পানীৰ ডাম্পাৰ বহুত সোমাই এইটো লাষ্টৰ পৰা এইটো ইয়াতে ওপৰত মানে এই ৰাস্তাৰ ওপৰত কি ৰাস্তা বনাইছে ফৰলেন এতিয়া কিমান মালিকটো এই ইয়াত ছুপাৰভাইজাৰ একটা আছে এইটো যে মেচিন যে খানি আছে না ইয়াত ছুপাৰভাইজাৰ একটা আছে আপোনাক কাগজ পত্ৰটো দিয়া নাই জুনাই ৰাজাখানাৰ আচলতে যি অবৈধভাৱে খনন কাৰ্য চলি আছে তাত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ আশ্চৰ্য প্ৰকাশ কৰিছোঁ আমি এই কাৰণে আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে এখন আচলতে গাঁৱৰ মাজত আচলতে কেনেধৰণে আচলতে অবৈধভাৱে খনন কাৰ্য সম্পাদন কৰিব পাৰে ইয়াতে এটা বিয়াগুম আচলতে ফৰেষ্ট বিভাগ আছে এই ফৰেষ্ট বিভাগটো আচলতে চকুমুদাৰ কুলিৰ ভাও ধৰি আছে নেকি আমি সন্দেহ প্ৰকাশ কৰিছোঁ যিহেতু দেখিবলৈ পোৱা গৈছে যে ৰাজাখানা নদীৰ তলেদি যেতিয়া পাৰ হৈ যায় তাত এখন আচলতে ৰেলৱে দলং আছে এই দলংখনৰ তলেদি আচলতে ডাঙৰ আচলতে যি ডাম্পাৰসমূহে আচলতে খনন কাৰ্য কৰি পেলাই যেনেধৰণে আচলতে অহা যোৱা কৰি আছে ই এক বিপদসংকুল পৰিৱেশৰ সৃষ্টি কৰিব বুলি আমি অনুভৱ কৰিছোঁ আমি এই মুহূৰ্ততে আমি ক'ব বিচাৰিছোঁ যে ৰেলৱে বিভাগ আৰু ফৰেষ্ট বিভাগ এই দুইটা বিভাগ থকাৰ পিছতো আচলতে কাৰ ছত্ৰছায়াত আৰু মতালিৰে কেনেধৰণে আচলতে এনে দুষ্কাৰ্য সংগঠিত কৰি আহিছে আৰু এইটো যদি আচলতে ফৰেষ্টৰ আচলতে ভূমি হয় তেতিয়াহ'লে তাৰ পৰা আচলতে চৰকাৰে আচলতে ৰয়েলটি পাইছে নাই এই কথাখিনি কিন্তু সন্দেহৰ অৱকাশ আছে আমি জানিব পাৰিছোঁ তাৰে থলুৱা ব্যক্তিসকলৰ লগত আমি আলোচনা কৰিছোঁ তাৰে গাড়ী মালিকসকলৰ যিখিনি আমি বাইট দেখিবলৈ পাইছোঁ তাতে দেখিছোঁ যে তাতে মাজে ফৰেষ্ট যায় ফৰেষ্ট গৈ পেলাই আচলতে তেওঁলোকে আচলতে বন্ধ কৰিব লাগে নে তাৰ পৰা ৰাজহ সংগ্ৰহ কৰিব লাগে নে তেওঁলোকৰ কমিশ্যন সংগ্ৰহ কৰিব লাগে এই বস্তুটোত আচলতে আমি সন্দিহান হৈ আছোঁ ফৰেষ্টে মালিক আসাম টক্স আপোচবিহীন অসম কণ্ঠ